যেতিয়া আমি ভবানীপুৰত যেতিয়া বাই ইলেকশ্যনত অংশগ্ৰহণ কৰিছিলোঁ তেতিয়া আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কেইবাবাৰো তাতে গৈছিলে, আমাৰ মন্ত্ৰীসকল আছিলে। আমি নিৰ্বাচন বুলি ক'লে বহুত চিৰিয়াছলি লওঁ আৰু সেইকাৰণে নিৰ্বাচনত আমাৰ মোদী ডাঙৰীয়া য'ত নিৰ্বাচনত অংশগ্ৰহণ কৰে, মুখ্যমন্ত্ৰী য'ত অংশগ্ৰহণ কৰে, তাতো আমাৰ মাইক্ৰ' মেনেজমেণ্ট ছিষ্টেম বা সভা সমিতি কৰা প্ৰক্ৰিয়াটো আমি চিৰন্তনভাৱে কৰি আহিছোঁ। গতিকে এইটো বিটিআৰৰ নিৰ্বাচনতো আমি ইয়াতে আছিলোঁ আৰু সফলতা লাভ কৰিছোঁ। ইয়াতো আমি আহিছোঁ, সফলতা লাভ কৰিছোঁ। মূলগত কথা হৈছে জনসাধাৰণে এইবাৰ এই কোকৰাঝাৰ লোকসভাৰ অতিক্ৰমৰ 2 লাখতকৈ অধিক ভোটত ভাৰতীয় জনতা পাৰ্টীৰ সমৰ্থিত UPPLৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক নিৰ্বাচিত কৰা বুলি নিশ্চিত। মানে হতাশাৰ কাৰণে এনেধৰণৰ বক্তব্য ৰাখিছে। স্বাভাৱিকতে, কাৰণ কিয় তেওঁলোকে ক'ব লাগিছিলে যে যিমান মন্ত্ৰী আহিলেও যিমান মানুহ আহিলেও মানে আমাৰ কোনো ধৰণৰ মানে কেৰেপ নকৰোঁ বুলি ক'ব লাগিছিলে। তাৰমানে তেওঁলোকে এইটো কথা কৈছে যিহেতু তেওঁলোকে নিশ্চিতভাৱে হতাশাত ভুগিছে আৰু ইয়াতো তেওঁলোকে ফেক্টৰ নহয় আমাৰ কাৰণে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।